আম পুলি কেইবাটাও ৰোৱা হৈ গ'ল। আমি ভাবিছোঁ আজি আম পুলি কেইটামান ৰুওঁ, গতিকে ব'লক আমি আম পুলি কেইটামান লৈ আহোঁগৈ। হাই হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ। মই নিৰঞ্জনে। আপোনালোকে চাই আছে সপোনৰ সেউজ অসম। গছপুলি গঁৰাল নোহোৱাকৈ কেনেদৰে ৰুব পাৰি আমি সবিশেষ জনাম আজি এই ভিডিঅ'টোত, গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি ইয়াত এটা গছপুলি খুবেই প্ৰয়োজন। বন্ধুসকল, আমি আহিছিলোঁ ইয়াত ৰাস্তাটো অকণমান দেখাই দিয়া। এই চাইডে গছ একেবাৰে নাই। যিহেতু আমাৰ গাঁওখনলৈ এই ৰাস্তাটোদি সোমাই আহিব লাগে, গতিকে আমি ভাবিছোঁ ইয়াৰ পৰা আমি আৰম্ভ কৰি যাওঁ। য'ত য'ত গছ নাথাকিব সকলোতে আমি গছ ৰুবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি ইয়াৰ পৰা আৰম্ভ কৰি যাওঁ। বন্ধুসকল, এই পুলিটোত মই গঁৰাল নিদিয়াকৈ ৰাখি থৈ যাম, আৰু 2-3 দিনৰ পিছত মই আহি আপোনালোকক দেখাম। কোনো নালাগে মই যে আপোনালোকক এটা কথা কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে, যে গছপুলিটো আমি কি ধৰণে গঁৰাল নিদিয়াকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে এনেধৰণে পানীত অলপ গোবৰ, কেঁচা গোবৰ এনেদৰে মিলাই ল'ব। মিলোৱাৰ পিছত গছপাতটো সম্পূৰ্ণভাৱে এনেকৈ তিয়াই দিব। তাৰপিছত আপুনি য'তেই ৰুব চাব, কোনো গৰু আৰু ছাগলী কোনোৱে গছপুলিটো ভক্ষণ নকৰে। গতিকে এনেধৰণে আমি যথেষ্ট সংখ্যক গছ বচাই ৰাখিব পাৰিম। কিন্তু বৰষুণ দিলে ই কাম নকৰা হৈ যাব। তাৰপিছত আকৌ আমি ঠিক এনেধৰণে আকৌ গোবৰ পানী ছটিয়াব লাগিব। ভিডিঅ'টো ইমান সময়লৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধুসকল, আমাৰ এই কাৰ্যসূচীটো যিহেতু আমি চেংমৰাৰ পৰা আমাৰ গাঁৱলৈ সোমাই যোৱা ৰাস্তাটো আৰম্ভ কৰিছোঁ, গতিকে ইয়াত যথেষ্ট সংখ্যক আমাৰ গঁৰালৰ প্ৰয়োজন হ'ব। বৰ্তমান আমাৰ হাতত গঁৰালৰ সংখ্যা যথেষ্ট কমি গ'ল। যিমানখিনি আছিলে আমি ইতিমধ্যে লগাই শেষ কৰিলোঁ। যদি আপোনালোকে ভাবে আমাক আৰ্থিকভাৱে সহায় কৰিব, তেতিয়াহ'লে কৰিব পাৰে। যদি আপোনালোকে আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰত পৰি থকা যদি বস্তা আছে, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাই দিব। আমি ঘৰৰ পৰা কালেক্ট কৰি ল'ম।
যদি আপোনালোকে পাৰে আমাক 2 এটা বাঁহ দি সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।